হয়, ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালীক লৈ এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰৰ বগীনদীত আৰু লখিমপুৰৰ বগীনদী মডাৰ্ণ ক্লাবৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বহাগী 2024 অনুষ্ঠান আৰু এই বহাগী 2024 অনুষ্ঠানৰ আজি দ্বিতীয় অৰ্থাৎ অন্তিম দিনৰ কাৰ্যসূচীৰ এনেদৰে আচলতে মুকলি বিহু অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্তত যি পৰম্পৰা গছতলৰ বিহু মুকলি বিহু পৰম্পৰা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশ মই দেখুৱাই আছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো ৰঙালী বিহুক লৈ এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। লখিমপুৰ জিলাৰ বগীনদীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই মুহূৰ্তত বগীনদী মডাৰ্ণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা যি বহাগী অনুষ্ঠান এই বহাগী অনুষ্ঠানৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে এই মুহূৰ্তত মুকলি বিহু অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু এই মুকলি বিহু অনুষ্ঠানত তিনিটাকৈ বিহু দলে অংশগ্ৰহণ কৰি এনেদৰে আচলতে মুকলি বিহু মৰা পৰিলক্ষিত হৈছে আৰু এই বহাগী মডাৰ্ণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা বহাগী 2024 অনুষ্ঠানত আজি নিশাৰ ভাগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে গীতৰ শৰাই আগবঢ়াব আৰু তাৰ পাক মুহূৰ্তৰ দৃশ্য মই দেখুৱাই আছোঁ। প্ৰথম খবৰ দৰ্শকসকলক এনেদৰে আচলতে বগীনদীৰ মডাৰ্ণ ক্লাবৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বহাগী 2024 অনুষ্ঠানৰ পৰিৱেশ মই দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত মুকলি বিহু অনুষ্ঠান অনুষ্ঠিত হৈছে। এনেদৰে গছতলৰ যি মুকলি বিহু এই মুকলি বিহু পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে মডাৰ্ণ ক্লাবে আৰু যাৰ বাবে তিনিটাকৈ বিহু দলে অংশগ্ৰহণ কৰিছে এই মুকলি বিহু। তেনেদৰে আচলতে মুকলি বিহু অনুষ্ঠানটি অনুষ্ঠিত হৈছে। মোৰ সৈতে এই মুহূৰ্তত উদযাপন সমিতিৰ বিষয়ববীয়া আছে, মই তেখেতসকলৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বহাগী 2024 অনুষ্ঠান। আজি অন্তিম দিনা এই মুহূৰ্তত মুকলি বিহু অনুষ্ঠিত হৈছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে নিশাৰ গীতৰ শৰাই আগবঢ়াব, কি ক'ব? আমি এইবাৰ 24তম বহাগী 24 অহা বছৰ আমাৰ ৰূপালী জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে বিহু আয়োজন কৰিছিলোঁ। আজি আমাৰ দুদিনৰ আজি শেষৰ কাৰ্যসূচী মুকলি বিহু। মুকলি বিহু কাৰ্যসূচীটো আমি মুকলি পথাৰত আয়োজন কৰিছোঁ। যিটো বস্তু অসমৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছিল মুকলি বিহু মুকলি আকাশৰ তলত, ঠিক তেনেদৰে এইবাৰ আমাৰ তিনিটি দলে আমাৰ মাজত অংশগ্ৰহণ কৰিছে। গোগামুখৰ পৰা আহিছে নক্ষত্ৰ বিহু দল, 9 জুন মুকলি বিহু দল আৰু বহমথুৰি মুকলি বিহু দল, হাৰমতিৰ পৰা আহিছে। তিনিটা দলেই আমাৰ ইয়াত বিহু পৰিৱেশন কৰি আছে। মুকলি বিহু শেষ হোৱাৰ পিছত আমাৰ সাংস্কৃতিক সন্ধ্যা আৰম্ভ হ'ব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে গীত পৰিৱেশন কৰিব। অহা বছৰ আমাৰ ৰূপালী জয়ন্তী আছে। যদি ৰাইজে সহায় সহযোগ আৰু আশীৰ্বাদ কৰে ইয়াতকৈ ডাঙৰকৈ মুকলি বিহু পাতিম বুলি আশা ৰাখিছোঁ। যিহেতু দেখা গৈছে বিভিন্ন মঞ্চ বিহুত এই মুকলি বিহু কাৰ্যসূচীটো নাথাকে, যি পৰম্পৰা ঐতিহ্য গছতলৰ বিহু আপোনালোকে ধৰি ৰখাৰ প্ৰয়াস কৰিছে, কি ক'ব? হয়, আমি যোৱা বছৰৰ পৰা এই কাৰ্যসূচীটো হাতত লৈছোঁ। যিহেতু অসমৰ পৰা মুকলি বিহু হেৰাই গৈছে, উঠি অহা প্ৰজন্মই মুকলি বিহু কি নজনা হৈ পৰিছে, সেয়েহে আমি উঠি অহা প্ৰজন্মক দেখাবৰ বাবে মুকলি পথাৰত মুকলি বিহু আয়োজন কৰিছোঁ। গতিকে সেইদৰে আমি বিহু দলৰ পৰা সঁহাৰিও পাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে আন এজন আছে, কি ক'ব? যি পৰম্পৰা ঐতিহ্য পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে মডাৰ্ণ ক্লাবে। হয়, আমি এনেকৈ প্ৰতি বছৰে এনেকৈ মুকলি বিহু আমি পৰম্পৰা এনেকৈ মডাৰ্ণ ক্লাবে প্ৰতি বছৰে কৰি আহিছোঁ। এই বছৰো এনেকৈ কৰিছোঁ। এই আমাৰ ফিল্ডত এনেধৰণে প্ৰতি বছৰে বিহু পতা হয়। অলপ পিছত আৰু খন্তেক সময়ৰ পিছত আমাৰ মডাৰ্ণ ক্লাবৰ মঞ্চত দীক্ষু আহিব, প্ৰগ্ৰেম কৰিব। গতিকে সদৌ আমাৰ বগীনদীবাসী ৰাইজক লখিমপুৰবাসী ৰাইজক আমি মডাৰ্ণ ক্লাবৰ তৰফৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে বিভিন্নজন আছে, মই তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। এনেদৰে আচলতে যি বগীনদী মডাৰ্ণ ক্লাব, এই বগীনদী মডাৰ্ণ ক্লাবে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষ অনুষ্ঠিত কৰিছে বহাগী 2024 অনুষ্ঠান আৰু এই বহাগী 2024 অনুষ্ঠানৰ আজি অন্তিম দিনা এনেদৰে আচলতে মুকলি বিহু অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু কিছু সময় পিছতে নিশাৰ ভাগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে গীতৰ শৰাই আগবঢ়াব। মোৰ সৈতে এই মুহূৰ্তত উদযাপন সমিতিৰ বিষয়ববীয়া আছে, কি ক'ব আপোনালোকৰ আজি? ধন্যবাদ। মই বগীনদী মডাৰ্ণ ক্লাবৰ তৰফৰ পৰা সকলো বিহুপ্ৰেমী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বগীনদী মডাৰ্ণ ক্লাবৰ এইবাৰ 25তম আমাৰ বহাগী সন্মিলনখনি এইবাৰ 25তমত ভৰি দিলেহি।
সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ সকলোৱে আহিব বুলি আশা কৰিছোঁ আমাৰ ব্যক্তিক্ৰমী অনুষ্ঠান হ'ল মুকলি বিহু প্ৰতিযোগিতা মুকলি প্ৰতিযোগিতা মুকলি পথাৰত প্ৰত্যেক বছৰে আমি এইদৰে মুকলিকৈ সকলো দলকে একেলগে নচুৱাই ব্যক্তিক্ৰমী অনুষ্ঠানখন পাতোঁ এই ৰাইজে সকলো সঁহাৰি পাই আহিছোঁ আৰু তেনেকৈ সঁহাৰি পাই থাকিম বুলি আশা কৰি ইমানতে ধন্যবাদ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ইয়াতে আন এজন আছে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে আচলতে বগীনদী মডাৰ্ণ ক্লাবে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও বহাগী 2024 অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু আজি দ্বিতীয় দিনা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আজি দ্বিতীয় দিনা অন্তিম দিনাৰ পৰিৱেশ মই দেখুৱাই আছোঁ এনেদৰে আচলতে ঐতিহ্য যি পৰম্পৰা গছতলৰ বিহু মুকলি বিহুৰ পৰম্পৰা ৰক্ষা কৰি অহা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই লখিমপুৰৰ বগীনদীৰ পৰা মডাৰ্ণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা যি বহাগী 2024 সামগ্ৰিক পৰিৱেশ প্ৰথম খবৰ দৰ্শকসকলক নিশাৰ ভাগৰ দেখাবলৈ চেষ্টা কৰিলোঁ।